নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি শিক্ষা বিষয়ৰ প্ৰথম চেপ্টাৰৰ যিখিনি কুৱেশ্যন আছে তাৰ উত্তৰসমূহ আমি আলোচনা কৰিম। স্কুলৰ কিতাপ নাই, চ' এইখিনি আপোনালোকে চাই ল'ব। এইখন কিতাপ আপোনালোকৰ হয় শিক্ষা অৰ্থাৎ এডুকেশ্যন উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি। এইখন পাব্লিছ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা। চ' এইখন কিতাপৰ আমি প্ৰথম চেপ্টাৰ যিহেতু আমাৰ আছিলে যে শিক্ষাৰ ধাৰণা আৰু লক্ষ্য, এই চেপ্টাৰৰ আমি প্ৰশ্নৰ উত্তৰ সৈতে আমি আলোচনা কৰিম। প্ৰথমে আপোনালোকে চাই লওক কেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া আছিলে পাঠৰ শেষত। চ' এইখিনি প্ৰশ্নাৱলী প্ৰথম কুৱেশ্যনৰ পৰা আৰম্ভ কৰি আমি যদি চাওঁ একেবাৰে শেষত 15 নম্বৰলৈকে কুৱেশ্যন আছে, এইখিনি আপোনালোকে চাব পাৰিছে। চ' এই কুৱেশ্যনখিনিৰ আমি এনচাৰ অতি সহজভাৱে এনচাৰসমূহ আমি এতিয়া আলোচনা কৰিম। চ' এইখিনি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ চেপ্টাৰ 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। সকলো প্ৰশ্ন উত্তৰ ইয়াতে দিয়া আছে, আমি গোটেইখিনি আলোচনা কৰিম। চ' এইটো আপোনালোকৰ শিক্ষা বিষয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ যিখিনি প্ৰশ্ন আছিলে প্ৰথম চেপ্টাৰ শিক্ষাৰ ধাৰণা আৰু লক্ষ্য, এইখিনি প্ৰশ্নৰ উত্তৰ যিখিনি দিয়া আছিলে কিতাপত আপোনালোকৰ, সেইখিনি আমি গোটেইখিনি আলোচনা কৰিম। চ' প্ৰথম কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। এডুকেশ্যন শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা। চ' ইয়াতে এনচাৰটো চাব। শিক্ষা শব্দটো লেটিন শব্দ ই আৰু ডুকৰ পৰা উৎপত্তি হোৱা বুলি ক'ব পাৰি। ইৰ অৰ্থ হৈছে য'ৰ পৰা আৰু ডুকৰ অৰ্থ হৈছে মই আগবাঢ়ো। চ' বিভিন্ন ধৰণৰ শিক্ষাবিদসকলে বিভিন্ন ধৰণৰ উৎপত্তি আগবঢ়াইছে, গতিকে আপোনালোকে যদি 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে আহে এইখিনি আপোনালোকে লিখিলে হৈ যাব। চ' ইয়াৰ ভিতৰতো এডুকেশ্যন শব্দৰ আৰু বিভিন্ন ধৰণৰ ব্যাখ্যা আছে। চ' যিকোনো এটা লিখিলে হ'ব। ইয়াতে আপোনালোকৰ এইটো যদি লিখিম বুলি ভাবিছে এইটো লিখিলেও হ'ব। চ' এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। শিক্ষা কি? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। চ' প্ৰথমে আমি বুজি লওঁ যে শিক্ষা কি। বহল অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানকে শিক্ষা বোলে। তাৰপিছতে যিটো শব্দ দিয়া আছে যে সংজ্ঞা সহকাৰে, প্ৰথমে আমি বুজি পাব লাগিব সংজ্ঞা মানে কি। সংজ্ঞা মানে হৈছে এনেকুৱা এটা বিষয় হ'ব যি বিষয় নিৰ্দিষ্ট ক্ৰমত আবদ্ধ হৈ থাকিব আৰু সেইটো কোনো এজন শিক্ষাবিদে বা শিক্ষাবিদৰ মতে হ'ব লাগিব। চ' যদি আমি কওঁ যে ইতিহাস বা ভূগোলৰ সংজ্ঞা দিয়া, তেনেহ'লে যিকোনো এজন ভূগোলবিদ নাইবা ইতিহাসবিদৰ মতে শিক্ষা বা ইতিহাস কি তাৰ বিষয়ে লিখিব লাগিব। চ' ইয়াতে কোৱা হৈছে শিক্ষাৰ সংজ্ঞা দিয়া। চ' আমি যিকোনো এজন ব্যক্তিৰ বিষয়ে লিখিম, ব্যক্তিগৰাকী কি কৈছে সেইখিনি আমি লিখিব লাগিব, তাক আমি সংজ্ঞা বুলি ক'ব পাৰোঁ। যেনে ইয়াতে কোৱা হৈছে শিক্ষাৰ সংজ্ঞা দিয়া। চ' স্বামী বিবেকানন্দৰ মতে, বা আপোনালোকে বিভিন্ন ধৰণৰ এজন শিক্ষাবিদৰ নাম দিব পাৰে আৰু তেওঁৰ মতে শিক্ষা কি সেইটো লিখিব লাগিব। চ' ইয়াতে শিক্ষাবিদগৰাকী হৈছে স্বামী বিবেকানন্দ। চ' তেখেতৰ মতে শিক্ষা হৈছে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বেশিক বিকাশেই হ'ল শিক্ষা। চ' তাৰপিছতে আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছিলে সংকীৰ্ণ আৰু ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা। চ' আপোনালোকে লিখিব সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে সুপৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া। বিশ্বাস কৰা হয় যে এটা শিশুৱে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰাৰ লগে লগে শিক্ষা আৰম্ভ হয়। শিক্ষকে বিদ্যালয়ত শিশুক বিভিন্ন শিক্ষা দি সু অভ্যাস গঠনত সহায় কৰাৰ উপৰি জীৱনৰ মূল্যবোধৰ শিক্ষা দিয়ে। বিদ্যালয়ত নিৰ্দিষ্ট পাঠ্যক্ৰম অনুশাসন শিক্ষণ পদ্ধতি মানি চলা হয়। তাৰপিছতে আৰু আছে যে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ মাধ্যমেৰে নম্বৰ বা গ্ৰেড দিয়া হয়। প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যত সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থৰ শিক্ষাৰ উদ্দেশ্য। আনহাতে ব্যাপক অৰ্থৰ হৈছে যে ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানকে শিক্ষা বুলি কোৱা হয়। প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱনৰ পৰা শিক্ষা আহৰণ কৰে। বহল অৰ্থত শিক্ষা হ'ল এক সামাজিক প্ৰক্ৰিয়া। সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে। সেয়েহে
সমাজৰ লগত থকা ওতঃপ্ৰোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। ব্যাপক অৰ্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায়। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটো আছিলে যে শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা? এইটো ধাৰণা প্ৰথমে কোনে দিছিলে? ছাৰ জন আডামছে দিছিলে। আৰু এই ছাৰ জন আডামছে তেখেতৰ মতে ইভলিউশ্যন অফ এডুকেশ্যন থিয়ৰী নামৰ পুথিখনত শিক্ষাক এক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীক দুটা পক্ষ হিচাপে চিহ্নিত কৰা হৈছে। তেখেতৰ মতে শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। শিক্ষকে ছাত্ৰক জ্ঞান প্ৰদান কৰে। তেওঁৰ অবিহনে শিক্ষা উদ্দেশ্যহীন বুলি আখ্যা দিব পাৰি। ঠিক তেনেদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ কৰ্তব্য মূল্যহীন। শিক্ষাৰ দ্বিপক্ষীয় প্ৰক্ৰিয়াত শিক্ষকে ছাত্ৰক জ্ঞান প্ৰদান কৰে। আলোচনাৰ মাধ্যমেৰে দুয়োৰে মাজত সংযোগ সাধন হয়। তাৰপিছতে বহুতখিনি দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব। আকৌ কেতিয়াবা প্ৰশ্ন আহে যে কোনগৰাকী শিক্ষাবিদৰ মতে ত্ৰিপক্ষীয় পদ্ধতি শিক্ষাক অভিহিত কৰিছিল? তেতিয়া আপোনালোকে লিখিব লাগিব জন ডিউৰ মতে, ঠিক আছে। দ্বিপক্ষীয় আহে বা ত্ৰিপক্ষীয়, তিনিটা বা দুটা, আৰু তিনিটা দুটা ইয়াতে এটা মিনিং আছে, যিটো অলপ আগতে আলোচনা কৰা হৈছে দ্বিপক্ষীয় বুলি, মানে দুটা, ঠিক আছে। এটা হৈছে শিক্ষক থাকিব এঠাইত আৰু এটা ঠাইত থাকিব শিক্ষাৰ্থীসকল বা ছাত্ৰ ছাত্ৰীসকল। এইখিনি কোৱা হৈছে যে শিক্ষা বিষয়টোক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত আচলতে আবদ্ধ হৈ থাকে। এইটো কোনে কৈছিলে? ছাৰ জন আডামছে কৈছিলে। কিন্তু আকৌ জন ডিউৱে কৈছে, কি কৈছে? তেওঁৰ মতে শিক্ষা তিনিটা বিষয়ত আবদ্ধ হৈ থাকে। প্ৰথমটো হৈছে আমাৰ যে শিক্ষক, ঠিক আছে, শিক্ষকটো ধৰিছে, আৰু এটা ধৰিছে, সেইটো হৈছে শিক্ষাৰ্থী ধৰিছে, ঠিক আছে। এফালে থাকিব টিচাৰ আৰু এফালে আছে শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকল। এই দুটাটো ঠিকেই আছিলে, কিন্তু আৰু এটা সোমাই দিলে মাজত যে শৈক্ষিক পৰিৱেশ, অৰ্থাৎ যিটো পৰিৱেশত শিক্ষা প্ৰদান কৰা হয়। এই তিনিটা পদ্ধতিত কোনে অভিহিত কৰিছিল? জন ডিউৱে। এইটো আপোনালোকে মনত ৰাখিব। জন ডিউৰ ত্ৰিপক্ষীয় পদ্ধতিৰ বিষয়ে ইয়াতে লিখা আছে, এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে আমি আলোচনা কৰিম 5 নম্বৰ প্ৰশ্ন, শিক্ষাৰ পৰিসৰ মানে কি? এইটো যিহেতু আলোচনা কৰিব লাগিব। শিক্ষাৰ পৰিসৰ, প্ৰথমে আমি পৰিসৰ শব্দটোৰ অৰ্থ বুজি পাব লাগিব। এতিয়া যদি আমি যিকোনো পৰিসৰৰ বিষয়ে আলোচনা কৰোঁ, ছাপ'জ যদি আমি ধৰি লওক মানুহৰ বিষয়ে পৰিসৰৰ বিষয়ে লিখিব দিলে কি লিখিব লাগিব? মানুহৰ সম্পূৰ্ণ বিষয়টো লিখিব লাগিব। অৰ্থাৎ মানুহ, মতা মানুহ বা মাইকী, অৰ্থাৎ পুৰুষ মহিলা মানুহ আছে, ল'ৰা ছোৱালী মানুহ, কম বুদ্ধি মানুহ আছে, বেছি বুদ্ধি থকা মানুহো আছে, মেণ্টেল প্ৰব্লেম থকা মানুহো আছে, আকৌ অধিক জ্ঞানী মানুহো আছে। অৰ্থাৎ মানুহৰ মাজত আবদ্ধ হৈ থকা বিভিন্ন ধৰণৰ বিষয়বস্তু ইয়াতে, বিভিন্ন ধৰণৰ মানে সকলো বিষয়বস্তুখিনি ইয়াতে আলোচনা কৰিব লাগিব। তাক কোৱা হয় পৰিসৰ। পৰিসৰ মানে হৈছে সকলো বিষয় ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। আপোনালোকে মনত ৰাখিব পৰিসৰ শব্দৰ অৰ্থটো। এতিয়া কুৱেশ্যনটো সুধিছে শিক্ষাৰ পৰিসৰ, অৰ্থাৎ শিক্ষাৰ মাজত লুকাই থকা সকলো বিষয় ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগিব, যাক আমি শিক্ষাৰ পৰিসৰ বুলি ক'ম। শিক্ষাৰ পৰিসৰ বুলিলে সাধাৰণতে আমি পৰিসীমা বুলিয়ে বুজোঁ। পদাৰ্থবিদ্যা, ৰাসায়নবিদ্যা আদি বিষয়সমূহক নিৰ্দিষ্ট পৰিসৰ বা পৰিধিৰ মাজত আবদ্ধ কৰিব পাৰি। শিক্ষা বিষয়টোক নিৰ্দিষ্ট পৰিধিৰ মাজত আবদ্ধ কৰিব নোৱাৰি। শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ, যেনে শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ কথা সূচায়। তাৰপিছতে আৰু অলপ দিয়া আছে, এইখিনি চাই ল'ব। আমি নেক্সট 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজা? শিক্ষাৰ তিনিটা প্ৰকাৰ আছে। প্ৰথমটো আনুষ্ঠানিক শিক্ষা, দ্বিতীয়টো অনুষ্ঠানিক শিক্ষা, আৰু তৃতীয়টো হৈছে অনৌপচাৰিক শিক্ষা। এই তিনিটা শিক্ষাৰ বিষয়ে যদি আপোনালোকে পঢ়ে, আপোনালোকে পৰীক্ষাত 5 মাৰ্ক পোৱাটো 100%। এতিয়া আমি আলোচনা কৰিম আনুষ্ঠানিক শিক্ষাৰ বিষয়ে। আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয় বা ধৰি লওঁ তোমালোকে যিটো শিক্ষা গ্ৰহণ কৰি আছা, কোনোবাই সুধিলে
তোমালোকক যদি সোধে যে তোমালোকে কি শিক্ষা গ্ৰহণ কৰি আছা, তেনেহ'লে তোমালোকে এনচাৰ দিব লাগিব আনুষ্ঠানিক শিক্ষা আমি গ্ৰহণ কৰি আছোঁ বুলি। কাৰণ বিদ্যালয় মহাবিদ্যালয় বোৰত যিবিলাক শিক্ষা প্ৰদান কৰা হয় সেইবিলাক হৈছে আনুষ্ঠানিক শিক্ষা। চ' এইখিনি কথাকে ইয়াতে কোৱা হৈছে। আনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী পাঠ্যক্ৰম পৰীক্ষা। চ' আৰু ইয়াৰে কিছুমান কটকটীয়া নিয়ম আছে। অৰ্থাৎ তোমালোকে যদি 9 বজাৰ আগত স্কুল গৈ নোপোৱা, সেই ক্ষেত্ৰত কিন্তু কলেজ কৰ্তৃপক্ষই বা টিচাৰসকলে গালি দিয়ে। চ' এইখিনি হৈছে আনুষ্ঠানিক শিক্ষাৰ কিছুমান নিয়ম। আকৌ আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পিছত কিছুমান ডিগ্ৰী বা আপোনালোকৰ চাৰ্টিফিকেট প্ৰদান কৰা হয়, সেইখিনি লিখিব লাগিব। এইটো হৈছে ডিফাৰেণ্ট, মানে যেতিয়া আমি আনুষ্ঠানিক শিক্ষা পঢ়িম তেতিয়া কিন্তু চাৰ্টিফিকেটসমূহ প্ৰদান নকৰে। অৰ্থাৎ এইখিনি কথা আমি এইকাৰণে কৈ আছোঁ যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত যেতিয়া পাৰ্থক্য লিখিবা, তেতিয়া তোমালোকে লিখিব লাগিব যে আনুষ্ঠানিক শিক্ষাত শেষত চাৰ্টিফিকেট প্ৰদান কৰা হয়, ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰা হয়। কিন্তু আনুষ্ঠানিক শিক্ষাত কিন্তু চাৰ্টিফিকেট বা ডিপ্ল'মা চাৰ্টিফিকেট আদি প্ৰদান কৰা নহয়। সেইকাৰণে এইবিলাক কথা জানিব লাগিব কাৰণে কৈছোঁ। চ' এনচাৰটো আপোনালোকে চাই ল'ব। ইয়াতে সেইখিনি কোৱা আছে বাৰু, যিখিনি ইয়াতে চোৱা ডিগ্ৰী ডিপ্ল'মা প্ৰমাণপত্ৰ আদি প্ৰদান কৰা হয়। কিন্তু আমি কওঁতে পাইছোঁ 7 নম্বৰ অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা, এইটো চাবা। অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ বহল পৰিসৰৰ এই শিক্ষা। অৰ্থাৎ তোমালোকে যদি চোৱা, তোমালোকে যিকোনো এখন কিতাপ ধৰ্মৰ পৰা কালচাৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান বা ধৰ্মীয় পুথি, ধৰ্মীয় সভা আদিত যদি আমি অনুষ্ঠানসমূহত যদি আমি উপভোগ কৰোঁ, তাৰ পৰা কিন্তু আমি শিক্ষা লাভ কৰিব পাৰোঁ। কিন্তু চাবা, এই শিক্ষা যেতিয়া তুমি গ্ৰহণ কৰিবা, তাৰ পৰা কিন্তু তুমি কিছুমান জ্ঞান লাভ কৰিব পাৰিবা। এই জ্ঞান লাভৰ ফলত কিন্তু তোমাক চাৰ্টিফিকেট প্ৰদান কৰা নহয় বা কোনো ধৰণৰ ডিগ্ৰী ডিপ্ল'মা আদি কিন্তু প্ৰদান কৰা নহয়। চ' সেইখিনি ডিফাৰেণ্টটো লিখিব লাগিব যে আনুষ্ঠানিক শিক্ষাত কি কৰা হয়, চাৰ্টিফিকেট প্ৰদান কৰা হয়, বিদ্যালয় মহাবিদ্যালয়ত প্ৰদান কৰা হয়। আনহাতে অনানুষ্ঠানিক শিক্ষাবিলাক এনেধৰণৰ যে চাৰ্টিফিকেট প্ৰদান কৰা নহয়। আমি যিকোনো স্থানৰ পৰা এই শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। সেইখিনি কথা ইয়াতে লিখা আছে, চাবা তোমালোকে। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া নহয়। চ' এইটো ছেম। আৰু এটা আছে, এইটো মই কোৱা কথাখিনি যে কোনো ধৰণৰ ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট দিয়া নহয়। এইখিনি কথাকে লিখা হৈছে। এতিয়া আহিছোঁ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্য। ইয়াতে যিহেতু যিকোনো 3টা পাৰ্থক্য লিখিবলৈ আহিছিলে। চ' প্ৰথমে লিখিবা আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত। অৰ্থাৎ তোমালোকে যদি চোৱা, আনুষ্ঠানিক শিক্ষা মানে কি, প্ৰথমেতো বুজি পাব লাগিব যে আনুষ্ঠানিক শিক্ষা কি। আমি আগতে আলোচনা কৰিছোঁ। আনুষ্ঠানিক শিক্ষা মানে হৈছে তুমি যিটো শিক্ষা, সহজকৈ মনত ৰাখিবা যে তুমি যিটো শিক্ষা গ্ৰহণ কৰি আছা সেইটো হৈছে আনুষ্ঠানিক শিক্ষা। অৰ্থাৎ তুমি এতিয়া ক'ত শিক্ষা গ্ৰহণ কৰি আছা, নিশ্চয় বিদ্যালয় বা মহাবিদ্যালয়ত। চ' তোমালোকে যিহেতু বিদ্যালয় বা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছা, এইটো হৈছে আনুষ্ঠানিক শিক্ষা। আকৌ অনানুষ্ঠানিক শিক্ষা লিখিব পাৰে, তোমালোকে নিজে এটা বনাই লিখিব পাৰা যে আনুষ্ঠানিক শিক্ষা বিদ্যালয় মহাবিদ্যালয়ৰ মাজতে সীমাবদ্ধ, কিন্তু অনানুষ্ঠানিক শিক্ষা বিদ্যালয় মহাবিদ্যালয়ৰ বাহিৰতহে এইটো উপলব্ধ। ঠিক আছে। অৰ্থাৎ যিহেতু এইটো বিদ্যালয় বা মহাবিদ্যালয়ত এইটো প্ৰদান কৰা নহয়, গতিকে এইটো কি হ'ব, বিদ্যালয় বা মহাবিদ্যালয়ৰ বাহিৰত হ'ব। চ' এইটো তোমালোকে লিখিব পাৰা। চ' প্ৰথমে আমি আলোচনা কৰোঁ আনুষ্ঠানিক শিক্ষা পূৰ্ব পৰিকল্পিত, আনহাতে অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূৰ্ত। তাৰপিছতে 2 নম্বৰ আছিলে আমাৰ যে আনুষ্ঠানিক শিক্ষানুষ্ঠানৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয়, আনহাতে অনানুষ্ঠানিক শিক্ষা অভিজ্ঞতাৰ দ্বাৰা এই শিক্ষা লাভ কৰিব পাৰি। তাৰপিছতে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰা হয় আৰু অনানুষ্ঠানিক শিক্ষাত প্ৰদান কৰা নহয়। এইটো খুবেই সহজ, 3টা আপোনালোকে মনত ৰাখিলে হ'ল। তাৰপিছতে মই কৈছিলোঁ যে অনৌপচাৰিক শিক্ষা কাক বোলে, আনুষ্ঠানিক শিক্ষাৰ ইয়াৰ লগত পাৰ্থক্য কি। চ' প্ৰথমে চাব আপোনালোকে, এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব। আমি অনৌপচাৰিক শিক্ষাৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম যে অনৌপচাৰিক শিক্ষা কি। এনেবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰ এক প্ৰকাৰ শিক্ষা ব্যৱস্থা কৰিছে। অৰ্থাৎ চাবা, তোমালোকে প্ৰথমৰ পৰা যেতিয়া পঢ়িবা তেতিয়া নিশ্চয় গম পাবা, যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। যিসকল লোকে আনুষ্ঠানিক শিক্ষা মানে কি, তোমালোকে যিটো শিক্ষা গ্ৰহণ কৰি আছা, বিদ্যালয় মহাবিদ্যালয়ত বিভিন্ন কাৰণত যাব নোৱাৰে, কোনোবাই শাৰীৰিক অসুস্থতা বা কোনোবাই চকুৰে দেখা নাপায়, শাৰীৰিকভাৱে অক্ষম আৰু বেলেগ
বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে, যিবোৰ সমস্যাৰ কাৰণে আচলতে কি কৰা হয়, তোমালোকে যিটো শিক্ষা গ্ৰহণ কৰি আছা বা বিদ্যালয় মহাবিদ্যালয়ত গৈ যিটো শিক্ষা গ্ৰহণ কৰি আছা, এই শিক্ষাটো তেওঁলোকে ল'ব নোৱাৰে। এওঁলোকৰ কাৰণে কি কৰিছে, চৰকাৰে নিৰ্দিষ্ট এক শিক্ষা অনুষ্ঠান আয়োজন কৰিছে, যাক কোৱা হয় অনৈপচাৰিক শিক্ষা। চ' এইখিনি কথাকে ইয়াতে কোৱা হৈছে চাবা, যে এনেবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে এক প্ৰকাৰ শিক্ষা ব্যৱস্থা কৰিছে। এই শিক্ষাৰ ব্যৱস্থাটোকে অনৈপচাৰিক শিক্ষা বুলি কোৱা হয়। চ' এতিয়া তোমালোকে নিশ্চয় আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ সম্পৰ্ক বা পাৰ্থক্যটো নিশ্চয় লিখিব পাৰিবা। আনুষ্ঠানিক শিক্ষা মানে কি, আৰু বাৰে বাৰে এইটো লাগি আছে, আনুষ্ঠানিক শিক্ষা মানে তোমালোকে বিদ্যালয় মহাবিদ্যালয় বা এটা কথা মনত ৰাখিলে, তোমালোকে যিটো শিক্ষা গ্ৰহণ কৰি আছা, যে বিদ্যালয় বা মহাবিদ্যালয়ত যি শিক্ষা প্ৰদান কৰা হয় তাক আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আনহাতে অনৈপচাৰিক শিক্ষা কি, যে শাৰীৰিকভাৱে অক্ষম বা আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত শিক্ষাৰ্থীক এক বিশেষ শিক্ষা ব্যৱস্থা কৰিছে। কোনে কৰিছে? চৰকাৰে কৰিছে, যাক আমি অনৈপচাৰিক শিক্ষা বুলি ক'ব পাৰি। চ' এইখিনি তোমালোকে লিখিবা। প্ৰথমে 1 নম্বৰত দিয়া আছে, তাৰপিছতে 2 নম্বৰ আৰু 3 নম্বৰ। ঠিক আছে। চ' এতিয়া আমি আলোচনা কৰিম 10 নম্বৰ কুৱেশ্যন, ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰি ধৰোঁতা কোন? এইটো আমি জানো ৰুছো আছিলে, এইটো শ্বৰ্ট কুৱেশ্যন। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লিখা। কি লিখিব দিছে আমাক? শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ। এতিয়া আমি ব্যক্তিকেন্দ্ৰিক লক্ষ্য মানে বুজি পাব লাগিব, সমাজকেন্দ্ৰিক লক্ষ্য মানে বুজি পাব লাগিব। চ' এতিয়া এনচাৰটো চাবা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মানে হৈছে এটা শিশুৱে জন্মগতভাৱে কিছুমান গুণ আয়ত্ত কৰে। শিক্ষাই এই গুণসমূহৰ সুস্থ বিকাশ সাধনত সহায় কৰিব লাগে। প্ৰত্যেক শিশুৱে আনজনতকৈ পৃথক। শিক্ষাৰ দ্বাৰা শিশুৰ সংগতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশ সাধন হোৱা প্ৰয়োজন। শিক্ষাই ব্যক্তিত্ব শ্ৰদ্ধাক সন্মান জনোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন। শিশুৱে শিক্ষা আহৰণ কৰি যাতে জনসাধাৰণৰ উন্নতিৰ অৰ্থে বৰঙণি আগবঢ়াব পাৰে, তাৰ ওপৰত গুৰুত্ব দিব লাগে। মানৱিক গুণসমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত। আনহাতে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য হৈছে সমাজৰ উন্নতি কৰিব লাগিব। শিক্ষা গ্ৰহণ কৰি সমাজৰ উন্নতি কৰিব লাগিব, তেতিয়াহে সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত পৰিব। চ' এইখিনি কথাকে ইয়াতে লিখা হৈছে, এইখিনি আপোনালোকে চাব। এতিয়া আমি আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক লক্ষ্য। প্ৰথমে বুজি পাব লাগিব ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক, তাৰপিছতে পাৰ্থক্য আহিব, তাৰপিছতে ইটোৰ সিটোৰ সম্পৰ্ক আহিব। যেতিয়া তোমালোকে বুজি পাবা কিবা এটা টপিক, তাৰপিছতেহে লিখিব পাৰিবা যে এইটো সম্পৰ্ক কি আছিলে, ইয়াৰ বৈশিষ্ট্য কি, বা ইটোৰ মাজত সম্পৰ্ক কি। চ' এতিয়া আমি এনচাৰ লৈ আহিছোঁ, ব্যক্তি আৰু সমাজৰ মাজত এক ওতঃপ্ৰোত সম্বন্ধ আছে। এটা আনটোৰ পৰা কেতিয়াও পৃথক হ'ব নোৱাৰে, কাৰণ ব্যক্তি আৰু সমাজ দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। ব্যক্তিয়ে সমাজত প্ৰভাৱ পেলায় আৰু আনহাতে সমাজে ব্যক্তিৰ ওপৰত নিজস্ব প্ৰভাৱ বিস্তাৰ কৰে। চ' এইটো অলপ চাবা। প্ৰথমে আমাক কি দিছে? এটা দিছে সমাজ, ধৰি লওঁ এইটো সমাজ, আৰু এটা দিছে ব্যক্তিকেন্দ্ৰিক। প্ৰথমটো ৰিলেশ্যনটো চাবা কেনেকুৱা, যে সমাজ এটা গঠন হ'বলৈ বা সমাজ এখন গঠন হ'বলৈ, সমাজ এখন কিহৰ দ্বাৰা গঠিত হয়? আমি জানো মানুহৰ দ্বাৰা একাধিক ব্যক্তি বা পৰিয়ালৰ সহায়ত এখন সমাজ গঠন হয়, হয়নে? ইয়াতে আমি এটা ডিফাৰেণ্ট বা এটা আমি সম্পৰ্ক পাইছোঁ। কি সম্পৰ্ক? যে বিভিন্ন ধৰণৰ ব্যক্তিৰ পৰিয়াল হ'ব লাগিব, আৰু এই পৰিয়ালৰ সহায়ত বা পৰিয়াল মিলিহে এটা সমাজ বা এখন সমাজ গঠন হ'ব। এইটো আমি এটা সম্পৰ্ক পাইছোঁ। তাৰপিছতে চাবা, যেতিয়া সমাজ এখন গঠন হ'ব, তেতিয়া তাত কিন্তু ধৰি লোৱা এজন ব্যক্তি যিয়ে এজন টিচাৰ হ'ব পাৰে, বা বিভিন্ন ধৰণৰ সমাজৰ এজন চেম্পল সাধাৰণ ব্যক্তি হ'ব পাৰে। এই সাধাৰণ ব্যক্তিজন প্ৰথমে সমাজত বসবাস কৰি থাকোঁতে প্ৰথমে কি চিন্তা কৰিব? প্ৰথমে চিন্তা কৰিব তেওঁৰ ব্যক্তি বিকাশৰ কাৰণে, অৰ্থাৎ তেওঁ নিজে কেনেকৈ সমাজত আগবাঢ়ি যাব, সমাজৰ কাৰণে বা নিজৰ কাৰণে কি কৰিব, কি কৰিলে ভাল হ'ব, সেই বিষয়ে আলোচনা কৰিব। যেতিয়া তেওঁ নিজৰ কাৰণে চিন্তা কৰিব, তেতিয়া আকৌ বেলেগ এজনে বেলেগৰ কাৰণে নিজৰ কাৰণে চিন্তা কৰিব। ইয়াতে ধৰি লওক এ আৰু বি নামৰ দুজন মানুহ আছে, ঠিক আছে, সমাজত। এ নামৰ মানুহজন নিজৰ কাৰণে চিন্তা কৰিব, বি নামৰ মানুহজনে নিজৰ কাৰণে চিন্তা কৰিব। সকলোৱে নিজৰ নিজৰ কাৰণে যেতিয়া চিন্তা কৰিব, তেতিয়া সমাজৰ সকলোৱে নিজৰ নিজৰ কাৰণে চিন্তা কৰিব যে আমি ভাল পথত চলিব লাগিব, সমাজৰ উন্নতি কৰিব লাগিব। যেতিয়া সকলোৱে নিজৰ নিজৰ ভাল চিন্তাসমূহ কৰিব, তেতিয়া এখন ভাল সমাজ গঠন হ'ব, হয়নে? তেতিয়া এখন কি হ'ব? ভাল সমাজৰ সৃষ্টি হ'ব। এনেধৰণে
ব্যক্তিসকলে যেতিয়া নিজে নিজে ডেভেলপ হ'ব তেতিয়া সমাজখন অট'মেটিক কি হ'ব ডেভেলপ হ'বলৈ ধৰিব। চ' এইখিনি কথাকে ইয়াতে ভালদৰে লিখিলে হৈ যাব। তথাপি আপোনালোকে চাই ল'ব ইয়াতে কি কি লিখা হৈছে। এতিয়া আমি আগবাঢ়িছোঁ 13 নম্বৰ, অৰ্থাৎ শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্যক কিয় অগ্ৰাধিকাৰ দিয়া হয়? চ' আপোনালোকে এনচাৰটো চাই যাব পাৰে। মানসিক, দৈহিক আৰু সামাজিক গুণ ৰাখিৰ উৎকৰ্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয়। অৰ্থাৎ ইয়াতে কৈছে বৃত্তিমূলক মানে কি? বৃত্তিমূলক মানে ভকেশ্যনাল এডুকেশ্যনৰ কথা কোৱা হৈছে। অৰ্থাৎ কিছুমান চাবা তোমালোকৰ ছাবজেক্টবিলাক যিকোনো ছাবজেক্টবিলাক যে দিয়া আছে, তোমালোকে কেতিয়াবা নাম শুনিছা IT বা হেল্থ কেয়াৰ, প্ৰাইভেট চিকিউৰিটি বা বিভিন্ন ধৰণৰ আচলতে প্ৰেক্টিকেল থকা কিছুমান ছাবজেক্ট এটা ল'ব লাগে। হয়তো এইটো তোমালোকৰো আছে। সেইটো হ'ব পাৰে বিহু বা বিভিন্ন ধৰণৰ হ'ব পাৰে। এইবিলাক হৈছে ভকেশ্যনাল ছাবজেক্ট। আৰু এইবিলাক ছাবজেক্ট এই কাৰণে দিয়া হয় যাতে এজন ছাত্ৰই বিভিন্ন ধৰণৰ ছাবজেক্টটো পঢ়িব লাগিবই, কিন্তু এটা ভকেশ্যনাল ছাবজেক্ট ল'বলৈ দিয়া হয় যাতে তেওঁ ভৱিষ্যতত সেইটো বিষয়ৰ ওপৰত অধিক জ্ঞান বা বাস্তৱ জ্ঞান লাভ কৰিব পাৰে। ভৱিষ্যতে যাতে তেওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে। চ' তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ভকেশ্যনাল ছাবজেক্ট ল'বলৈ দিয়া হয়। এইবিলাকেই হৈছে বৃত্তিমূলক শিক্ষা। চ' তোমালোকে পঢ়ি যাবা এইটো। সেইখিনি কথাকে ইয়াতে লিখা হৈছে। শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক বেছি প্ৰয়োজন। চ' ইয়াতে অগ্ৰাধিকাৰ দিয়াৰ কিছুমান কাৰণ আছে, যেনে বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। সেইখিনি কথা দিয়া হৈছে। 2 নম্বৰত আছে নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। 3 নম্বৰ, দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যৱহাৰ হোৱা ক্ষেত্ৰত ই সহায়কাৰী। তাৰপিছতে 14 নম্বৰ, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত? চ' এইটো চাবা, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য হোৱা উচিত। কি কি লক্ষ্য হোৱা উচিত এইখিনি গোটেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব। প্ৰথমে আছে ব্যক্তিত্বৰ বিকাশ, অৰ্থাৎ শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ এক প্ৰধান উদ্দেশ্য বা লক্ষ্য হৈছে দেশখনৰ নাগৰিকসকলৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ। অৰ্থাৎ এই যিটো ক নম্বৰ যিটো অপশ্যন দিয়া হৈছে, ইয়াতে মূল কথাখিনি কি চাবা যে ব্যক্তিত্বৰ বিকাশ, অৰ্থাৎ তোমালোকে চাবা আমি বহুতো ছাত্ৰ ছাত্ৰীসকলক দেখা পাওঁ যে LP স্কুলৰ পৰাই কিছুমান গাঁৱলীয়া অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে কি কৰে, পঢ়া শুনা বিভিন্ন কাৰণত বাদ দি দিয়ে। বিভিন্ন ধৰণৰ সমস্যা আহে জীৱনত, তাৰ কাৰণে বাদ দিয়া হয়। চ' এইখিনি যেতিয়া বাদ দিব তেতিয়াতো আৰু নিজৰ নাগৰিক দেশৰ হ'বই লাগিব, বয়স হ'লে নিজৰ দেশৰ নাগৰিক হ'বই লাগিব। কিন্তু নাগৰিক হোৱাৰ কাৰণে কিছুমান দায়িত্ব পালন কৰিব লাগিব, নিজৰ অধিকাৰৰ বিষয়ে জানিব লাগিব। এইবোৰ জনাৰ কাৰণে কি কৰা হয়, খুব কম ক্লাছ, অৰ্থাৎ ধৰি লোৱা LP পৰ্যায় বা লোৱাৰ প্ৰাইমাৰী হওক বা হায়াৰ লেভেলতে কি কৰা হয়, নাগৰিকৰ বিষয়ে জ্ঞান প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে ক্লাছ 5 হওক বা 6, 7, 8তে নাগৰিকৰ শিক্ষা দিয়া হয়। কাৰণ নাগৰিকৰ যিটো শিক্ষা, এই শিক্ষাটো আচলতে প্ৰদান কৰিবই লাগিব, কাৰণ এইটো ভৱিষ্যতৰ কাৰণে সকলোৰে কাৰণে প্ৰয়োজনীয়। চ' যদি আমি পিছৰ পৰ্যায়ত দিওঁ তেতিয়াহ'লে কিন্তু বহুতে পঢ়া শুনা বাদ দিব। সেইকাৰণে এই নাগৰিকৰ শিক্ষাটো আগতীয়াকৈ দিয়াটো প্ৰয়োজনীয়। চ' এইখিনি কথাকে ইয়াতে লিখিব পাৰা তোমালোকে। তাৰপিছতে নেতৃত্বৰ শিক্ষা, যিটো সকলো বিষয় ইয়াতে সামৰি লয়। চ' এইখিনি আপোনালোকে লিখিব। সকলো বিষয় মানে কি চাবা, সেৱা, খেলা ধূলা, NCC, স্কাউট গাইড, এইখিনি ইয়াতে আচলতে ইনক্লুড কৰে বস্তুখিনি। তাৰপিছতে নাগৰিকত্বৰ বিকাশ, এইটো অলপ আগতে কোৱা ধৰণে নাগৰিকত্বৰ বিকাশৰ বিষয় দিয়া আছে। এতিয়া আমি শেষৰ প্ৰশ্ন 15 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 15 নম্বৰ প্ৰশ্ন আছিলে শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধে লিখা। প্ৰথম আছিলে শিক্ষা আৰু জীৱবিদ্যাৰ সম্পৰ্কে লিখিবলৈ দিছিলে। চ' এইখিনি যিকোনো আপোনালোকে চাই ল'ব, ইম্পৰ্টেণ্ট হয়। শিক্ষা আৰু জীৱবিদ্যাৰ মাজত সম্পৰ্ক কি, এইটো লিখিব দিছে। প্ৰথমে শিক্ষাটো জানি ল'ব। আমি জানো জন্মৰ পৰা মৃত্যুৰ আগলৈকে এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞানকে শিক্ষা বোলে। চ' এই শিক্ষাৰ লগত আচলতে জীৱবিদ্যাৰ লগত কি সম্পৰ্ক আছে সেইখিনি লিখিব লাগিব। এতিয়া আহিছোঁ শিক্ষা আৰু সমাজ বিজ্ঞানৰ লগত। শিক্ষা মানে কি আমি জানো, শিক্ষা এবাৰ পঢ়িলেই হৈ যাব, কিন্তু সমাজ বিজ্ঞানৰ বিষয়ে ইয়াতে লিখিব লাগিব। সমাজ বিজ্ঞানৰ মাজত কি কি সম্পৰ্ক আছে আপোনালোকে চাই ল'ব লাগিব। এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্ন, শিক্ষা আৰু দৰ্শন। এইটো ভেৰি ইম্পৰ্টেণ্ট। দৰ্শনৰ বিষয়ে অলপ আপোনালোকে জানি ল'ব লাগিব। দৰ্শন এইটো ভেৰি ইম্পৰ্টেণ্ট, ভৱিষ্যতৰ কাৰণেও লাগিব।
দৰ্শনৰ বিষয়ে অধিক জানি তাৰপিছতহে আপোনালোকে এইটো সম্পৰ্কটো লিখিবলৈ চেষ্টা কৰিব। এনে যদি আপোনালোকে ডাইৰেক্ট চাই দৰ্শনটো বুজি নাপাব। দৰ্শনটো বেলেগ আপোনালোকে এক্সট্ৰা কৰি পঢ়ি তাৰপিছতহে এইখিনি এনচাৰখিনি চাবলৈ চেষ্টা কৰিব। যদি আপোনালোকে ডাইৰেক্ট চাই এই দৰ্শনটো তেতিয়াহ'লে বুজাত অলপ অসুবিধা পাব পাৰে। তাৰপিছতে আমি নেক্সট শেষৰটোলৈ আগবাঢ়িছে শিক্ষা আৰু অৰ্থনীতিৰ বিষয়ে লিখিবলৈ আহিছিলে। যিহেতু সময় কম সেইকাৰণে ইমান বুজাই দিয়া নাই এই 4টা সম্পৰ্কৰ বিষয়ে। শিক্ষা আৰু অৰ্থনীতিৰ বিষয়ে চাব। ধুনীয়াকৈ দিয়া আছে এইখিনি আপোনালোকে চাব। তাৰপিছতে শেষৰটো আছিলে এইটো চাব অংগ নম্বৰটো শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান। এইটো ইম্পৰ্টেণ্ট। পৰিসংখ্যা বিজ্ঞান মানে কি এইটো জানিব লাগে। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'বা।